লৈ আচলতে দিখা নামত যিবোৰ আচলতে খুব পৰিচিত আপোনালোকক কেমেৰা ক্লজত মই দেখুৱাই আছোঁ। পৰিচয় জনাম যিহেতু এছআৰ কাৰবাদাৰৰ স্বত্বাধিকাৰীগৰাকীক মই খবৰ ইত্যাদি কেইবাবাৰো ওলাইছোঁ। মই আহিছোঁ কেমেৰাৰ সন্মুখত, আপোনালোকে চাইছে খবৰ ইত্যাদি দিখা নামৰ এয়াই আছিলে বৰ্ণনা। নমস্কাৰ, মই আজিজুৰ ৰহমান, আপোনালোকে চাইছে খবৰ ইত্যাদি। আজি সমগ্ৰ ৰাজ্যজুৰি বা বহিঃৰাজ্যতো পবিত্ৰ বিশ্বকৰ্মা পূজা উপলক্ষে বিভিন্ন ধৰণে বিভিন্ন জনজাতীয় লোকসকলে বিশ্বকৰ্মা পূজা পাতিছে, ধুনীয়াকৈ আমি দেখিছোঁ। কিন্তু মই আপোনালোকৰ এক ব্যতিক্ৰমী দৃশ্য আগবঢ়াম। যিসকলে চাই আছে, আচলতে অসমত আজি এই পবিত্ৰ উৎসৱ হিচাপে দিখা নাম পতা হৈছে। এই দিখা নাম অসমৰ শংকৰী সংগীতৰ অন্তৰ্গত এবিধ বিশেষ সংগীত শৈলী। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত অন্যান্য ঘোষা কীৰ্তনৰ দৰেই দিখা নামসমূহতো ভগৱানৰ গুণ নাম মহিমা কীৰ্তন কৰা হয়। দিখা নাম শংকৰদেৱৰ পৰৱৰ্তী কালৰে অৱদান হিচাপে অনুমান কৰা হয়। বৰ্ণনা এইকাৰণে আগবঢ়াই আছোঁ যে বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মোৰ এই ব্লগ পাৰ্চনেল ব্লগ চাই আছে, যিসকলে দিখা নামৰ বিষয়ে নাজানে সামান্য ধাৰণা আপোনালোকলৈ আগবঢ়াই আছোঁ। সম্পূৰ্ণ দৃশ্য মই দেখুৱাম, মই নিজেও কেমেৰাৰ সন্মুখত আহিম। আন এক ব্যাখ্যা অনুসৰি দিখা নাম দিখা শব্দটি প্ৰাচীন কামৰূপ বৌদ্ধ সহজাত পন্থৰ চৰ্চা গীতৰ লোকা শব্দৰ পৰা আহিছে বুলি অনুমান কৰা হয়। দিখা নাম প্ৰধানত দুবিধ, এবিধ হৈছে সত্ৰ সমাহৰ নৃত্য নৈমিত্তিক প্ৰসংগৰ সৈতে জড়িত নাম আৰু দ্বিতীয়বিধ হৈছে অসমৰ গাঁৱে ভূঞে তথা নামঘৰসমূহৰ সৈতে জড়িত দিখা নাম। বিশেষ বিশেষ ধৰ্মীয় নীতিসমূহ সত্ৰ সমাজত পালিত দিনদিনীয়া কাৰ্য ৰমণীকাত দিখা নাম পৰিৱেশন কৰোঁতে এৰাব নোৱাৰা এক নিয়ম। আমি বহুত দিন ধৰি অসমত আচলতে প্ৰাচীন যুগৰ পৰাই দিখা নাম আচলতে পালন কৰা দেখা পাই আহিছোঁ। কিন্তু এই দিখা নাম আচলতে কিহৰ কাৰণে কিয় পাতে এয়া আচলতে আমাৰ একাংশই নাজানে। যিসকলে শংকৰী ধৰ্মৰ লগত আচলতে জড়িত তেওঁলোকে বাৰুকৈয়ে জানে, কিন্তু মই অৱগত কৰোৱাটো কৰ্তব্য আৰু দায়িত্ব বুলি আচলতে মই ভাবিছোঁ। যাৰ কাৰণে মই আপোনালোকৰ সন্মুখত মোৰ এই ব্লগ আচলতে উপস্থাপন আগবঢ়াই আছোঁ। আৰু দিখা নামৰ মূল বিষয়বস্তুটো হৈছে যে সমাজত আমি যেনেকৈ জীয়াই থাকিব লাগে সেই নিয়মসমূহ আচলতে দিখা নামত আচলতে গাই দিয়া হয়। গীত আকাৰে নৃত্য নাটিকা আকাৰে আচলতে ধুনীয়াকৈ বৰ্ণনা কৰি দিয়া হয়। মানুহ হিচাপে আমি কেনেদৰে জীয়াই থাকিব পাৰোঁ। পবিত্ৰ গুৰুজনাই 1450 চনত যদি জন্ম হৈছিলে, বিভিন্ন দেশত তেওঁ আচলতে ভ্ৰমণ কৰি বিভিন্ন ঠাইত বিভিন্ন ভাষাত আচলতে তেওঁৰ দিখা নাম বা তেওঁ লিখা গ্ৰন্থসমূহ আচলতে বিভিন্ন ভাষাত প্ৰকাশ পোৱা যায়। যদিও ভকতসকলে বিভিন্ন ধৰণে তেওঁক গোটাই পেলাই একত্ৰিত কৰি মূল গ্ৰন্থ আকাৰে বিভিন্ন গ্ৰন্থত আচলতে একত্ৰিত কৰি আমাৰ সমাজত যাতে আমি মানুহ হিচাপে জীয়াই থাকিব পাৰোঁ, সকলো জাতি বৰ্ণ নিৰ্বিশেষে যাতে একেলগে আমি জীয়াই থাকিব পাৰোঁ, তাৰ বাবে গ্ৰন্থাৱলী আচলতে আমাৰ আগত দাঙি ধৰিছিলে। গতিকে সেই পবিত্ৰ গুৰুজনাৰে পবিত্ৰ অনুষ্ঠান বুলিবলৈও আচলতে ভুল পোৱা নহ'ব। মই আহিছোঁ কেমেৰাৰ সন্মুখত, আপোনালোকে চাইছে খবৰ ইত্যাদি দিখা নামৰ এয়াই আছিলে বৰ্ণনা। আজি এছআৰ কাৰবাদাৰ মই চাইন কৰা বেনাৰ দেখুৱাবলৈ অনুৰোধ জনাম। এয়া এছআৰ কাৰবাদাৰ সমগ্ৰ অসমতে আচলতে আজি বিশ্বকৰ্মা পূজা পালন কৰিছে, কিন্তু এই পবিত্ৰ অনুষ্ঠানত এক ব্যতিক্ৰমী ৰূপত এছআৰ কাৰবাদাৰ নগাঁও মৰিকলমৰ এই এছআৰ কাৰবাদাৰে আপোনালোকৰ সন্মুখত আচলতে এনেধৰণে দিখা নাম পাতিছে মই আগবঢ়াই আছোঁ। এয়াও আন এক পবিত্ৰ অনুষ্ঠান। গতিকে গুৰুজনাই বৰ্ণনা কৰি যোৱা বিভিন্ন দিশসমূহ দিখা নামত পোৱা যায়। যদি আমি ধ্যানেৰে শুনো, একক মনেৰে শুনো, যদি আমি একক সেৱাৰে যদি আমি শুনো, এয়া আমি পাওঁ। বিভিন্ন গীতত বিভিন্ন আচলতে আমোদজনক ভংগীমাৰে আচলতে এইবোৰ আগবঢ়োৱা হয়। যদি আমি ধ্যান দিওঁ, আমি মানুহ হিচাপে জীয়াই থাকিম বা আমি যে সকলো একে সেই ভাৱটো আচলতে পৰিস্ফুট হৈ পৰিব। গতিকে মই ভিতৰত সোমাই যাম। আমি প্ৰথমে আপোনাৰ পৰিচয় জনাম। যিহেতু এছআৰ কাৰবাদাৰৰ স্বত্বাধিকাৰীগৰাকীক মই খবৰ ইত্যাদিত কেইবাবাৰো ওলাইছোঁ। গতিকে আপুনি ক'ৰ পৰা আহিছে, আপোনাৰ শুভ নাম জনাব।
কৃষ্ণ আমাৰ দলটো নয়নজ্যোতি শিল্পী সংঘ নামৰ দল মই তেওঁলোককে এই শিক্ষা দীক্ষা দি আজি আপোনালোকৰ মাজলৈ আগবঢ়াই আনিছোঁ লগতে আমাৰ ননৈ গুমুঠা গাঁৱৰ আমি এই দলটি গঠন কৰিছোঁ আমাৰ নাম শ্ৰী কমল বৰা ননৈ গুমুঠা গাঁও কিমান বছৰ ধৰি দিহানামৰ লগত জড়িত হয় আজিৰ পৰা 40 বছৰ আগৰ পৰাই মই এই ছোৱালীহঁতক এনেকৈ এটি গঠন কৰিছোঁ তেওঁলোক বেয়া হৈ গৈছে আকৌ দ্বিতীয় ভাগ গঠন কৰি আজি মই 4টা ষ্টেট পাৰ কৰিছোঁ আৰু সহযোগীসকলক মই পৰিচয় কৰাই দিম আচলতে ইয়াতে খোল তাল লৈ আচলতে দিহানামত যিবোৰ আচলতে খুব পৰিচিত আপোনালোকক কেমেৰা ক্লজত মই দেখুৱাই আছোঁ খুব পৰিচিত ইয়াত খোল তাল লৈ পেলাই ধুনীয়াকৈ এক সুন্দৰ অনুষ্ঠান ৰাইজলৈ আগবঢ়াই আছে আৰু এছাৰ কাৰবাজাৰৰ আমন্ত্ৰণ ৰক্ষা কৰি তেওঁলোক ইয়ালৈ উপস্থিত হৈছে গতিকে আপোনাৰ প্ৰধান জনাব মোৰ নাম শ্ৰী নিৰ্মল হাজৰিকা ইমান বছৰ ধৰি আপুনি এই বাদ্যযন্ত্ৰৰ লগত জড়িত ক'বলৈ গ'লে মই খুব সৰু কালৰ পৰাই এই বাদ্যযন্ত্ৰৰ লগত জড়িত হৈ আছোঁ আৰু ৰাইজৰ মাজলৈ ওলাই আহিছোঁ এই বাদ্যযন্ত্ৰ পৰিচালনা কৰিবৰ কাৰণে আৰু আমি কিমান দূৰ আগবাঢ়িছোঁ সেইটো নাজানো অৱশ্যে ৰাইজৰ পৰা যথেষ্ট মৰম চেনেহ আমি পাইছোঁ সেয়েহে আমি সকলোকে সেৱা লৈ আহিছোঁ ধন্যবাদ জনাইছোঁ আৰু আমাৰ মাজত দিহানামৰ আৰু সদস্য আছে কি নাম আপোনাৰ নাম জনাব আপোনাৰ কিমান দিন ধৰি আপুনি দিহানামৰ লগত জড়িত 3 বছৰ আপোনালোকক দেখুৱাইছোঁ ছাৰ আমাৰ পবিত্ৰ অনুষ্ঠান দিহানামত ইতিমধ্যে মই বৰ্ণনা কৰিছোঁ যে দিহানাম আচলতে কিহৰ কাৰণে পতা হয় বা সমাজৰ যি নীতি নিয়ম আমি কেনেকৈ জীয়াই থাকিব লাগে সকলো বৰ্ণনা কৰি দিয়া হয় দিহানামত আমাক অনুষ্ঠানটি পুনৰ পৰিচালনা কৰি দেখুৱাব পুনৰ আৰম্ভ কৰি আমাৰ কেমেৰাৰ সন্মুখত দেখুৱাব
Hare